বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে আপোনালোকৰ হাজিৰা দাখিল কেনেকৈ কৰে। মানে যেতিয়া আপোনালোকৰ ৰেভিনিউ আদালতত হাজিৰা দাখিল কৰিবলগীয়া হয়, কিছুমানে হিয়াৰিং দিয়ে, সেইসকলত যেতিয়া মই উপস্থিত হৈছোঁ বুলি আপোনালোকে হাজিৰা দাখিল কৰিব লাগিব। হাজিৰা মই যে হৈছোঁ সেই দেখুৱাবলৈ কেনেকৈ লিখে মই বলক এতিয়া সেই ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে লিখিব লাগিব প্ৰতি মাননীয় চক্ৰ বিষয়া মহোদয়, তাৰপিছত সেই ৰাজচক্ৰৰ নাম আৰু ৰাজচক্ৰ আৰু আকৌ সেই ৰাজচক্ৰৰ নাম, তাৰপিছত লিখিবলৈ আবেদনকাৰী অমুকা হৈ, ধৰি লওক আপোনাৰ পুত্ৰ গ'লে পুত্ৰ, বোৱাৰী গ'লে বোৱাৰী, যিসকলে হৈছে আৰু সিহঁতৰ নাম, মৌজা লিখিব লাগিব আৰু আপোনাৰ গাঁৱৰ নাম, জিলা লিখিব লাগিব, যেনে মোৰ জিলা কামৰূপ মহানগৰ অসম, আৰু পিন নম্বৰ লিখিব লাগিব আৰু মোবাইল নম্বৰ লিখি আপোনালোকে লিখিব লাগিব বিষয়ত আপোনাৰ SPR বিবিধ যিকোনো জাননী আহিছে, সেই জাননীৰ যিটো বিষয় আছে সেই বিষয়টো লিখিব জাননীৰ সন্দৰ্ভত। আৰু আপোনালোকে লিখিব মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে SPR যিটো জাননী নং ইমান এনেকৈ তেনেকৈ জাননী নং সন্দৰ্ভত আজি ইংৰাজী ইমান তাৰিখ ইমান মাহ ইমান তাৰিখে অমুক ৰাজচক্ৰ মহামান্য আদালতৰ কাৰ্যালয়ত হাজিৰা দাখিল কৰা হ'ল। আপোনালোকে এইখিনি লিখি তলত ইতি লিখিব। ইতি লিখাৰ তলত আপোনালোকে ছিগনেচাৰ কৰিব। যিসকলে আপোনালোকে তাত হৈছে সিহঁতৰ ছিগনেচাৰ আপোনালোকে কৰিব লাগিব। আৰু লগতে বন্ধুসকল, আজি অলপ বৰষুণ দি আছে, বৰষুণৰ বতৰত এই ভিডিঅ'টো বনালোঁ। অলপ হয়তো ভইচ ভাল নাহিব পাৰে, ক্ষমা কৰি দিব। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।